আমাক কয় যে মাইনৰিটি এৰিয়াত আমি হেৰি নকৰোঁ, মাইনৰিটি মানুহক অমুক নকৰোঁ। কিন্তু আটাইতকৈ ডাঙৰ কথা, আজি 5.5 লাখ ঘৰ দিছোঁ যোৱা কেইদিনমান আগত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, তাৰে 3 লাখতকৈ বেছি মাইনৰিটি মানুহে পাইছে। গতিকে আমিতো কেতিয়া মাইনৰিটিৰ প্ৰতি অৱহেলা কৰা নাই, আৰু আমি বিশ্বাস কৰোঁ যে যিসকল দুখীয়া মানুহ, হিন্দু হওক মুছলমান হওক, তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'ব লাগে। গতিকে আমি সেই আদৰ্শৰে কাম কৰিছোঁ। যদি সেইসকল মানুহে বুজি পায় আমাক ভোট দিয়ে, ভাল কথা। আপোনালোকে এজন লোকেল উঠাই দিয়ক, ভাড়াতীয়া যদি আহিছে, দুইটাই যদি ভাড়াতীয়া, আপোনালোক চবে লগ হৈ এজন লোকেল বিচাৰক, যে লোকেল এজন পায় নেকি, লোকেল এজনক উঠাই দিয়ক, কি আছে। ডিব্ৰুগড়ত নিৰ্বাচন আছে নেকি? ডিব্ৰুগড়ত নিৰ্বাচন নাই। আৰু লুৰিণজ্যোতি গগৈ এইবাৰ মানে হেট্ৰিক কৰাৰ ৰেকৰ্ডৰ কাৰণে গৈ আছে। 2টা ইলেকশ্যন যোৱাবাৰ হাৰিলে, 2টা বিধানসভাত, এইবাৰ হেট্ৰিক কৰাৰ যিটো ৰেকৰ্ড, সেইটো কৰিবৰ কাৰণে গৈ আছে। হাৰাৰ ৰেকৰ্ডো লাগে নহয়, কিছুমান মানুহৰ জীৱনত হাৰাৰ ৰেকৰ্ডো লাগে। তেওঁ হাৰাৰ ৰেকৰ্ডটো কৰিব গৈ আছে, শুভেচ্ছা আছে তেওঁৰ কাৰণে। স্যার, এটা মানে কথা চৰ্চা হৈ আছে, যেহেতু ধুবুৰী লোকসভা সমষ্টিটো, ধুবুৰী লোকসভা বিজেপি দলৰ প্ৰাৰ্থীত আমি জিকা সম্ভৱ নহয়, সেইকাৰণে মিত্ৰ দললৈকে আমি এৰি দিছোঁ। আৰু মিত্ৰ দলৰ প্ৰাৰ্থীও এনেকুৱা এজন প্ৰাৰ্থী দিছে, যাৰ ধুবুৰীৰ সন্তান, ধুবুৰীত তেওঁৰ দেউতাক, তেওঁৰ মাক সকলোৱে সেৱা কৰি গৈছে, আৰু ধুবুৰীত তেওঁৰ দেউতাকৰ মন্ত্ৰী হিচাপে বহুত অৰিহণাও আছে। গতিকে মই ভাবোঁ তেওঁ বিধায়ক আছিল, গতিকে তেওঁক ধুবুৰীৰ ৰাইজে আদৰি ল'ব। গতিকে চব যদি চালানী হৈছে, তেওঁতো লোকেল, গতিকে তেওঁকো লোকেল বুলি যদি আদৰি লৈ ভালে। আজিৰ তাৰিখত অগপ দলৰ ভাল বেয়াটো ৰকিবুল হুছেইনে কেনেকৈ চিন্তা কৰিব? ৰকিবুল হুছেইনৰতো ইমান, তেওঁ নিজৰ দলটো চিন্তা কৰকচোন, তেওঁৰ নিজৰ দলটোৱে দেখোন নাই। নিজৰ দলটোত আজিৰ তাৰিখতো মই কৈছোঁ, যদি আপোনালোকে কয় যে কালিলৈকে গোটেই দলটো খালী কৰি আনিব লাগে, সেইটো কৰিব পৰাত আছোঁ। কেৱল আমি সকলোকে প্ৰাৰ্থিত্ব দিব নোৱাৰোঁতো, সেইকাৰণে খালী কৰা নাই। তাতেও 2-4টা মানুহ থাকিব লাগে কাৰণে থৈ আছোঁ। খালী কৰিব পাৰোঁ, গতিকে তেওঁ নিজৰ দলটোৱে ধৰি ৰাখিব নোৱাৰে। আগন্তুক বিধানসভা নিৰ্বাচন ক'ত, কাৰণ আমি এই আগন্তুক বিধানসভা নিৰ্বাচনত আমি 105খনতকৈ বেছি আসন মিত্ৰ দলে পাম। গতিকে তাতকৈ সেই যি 20-22খন আসন আছে, সেইখিনিতো আমি এৰিয়ে দিছোঁ। সেইখিনি তেওঁলোকে পাব, আৰু যোনে পায়, বদৰুদ্দিন আজমলে পায়, ৰকিবুল হুছেইনে পায়, অখিল গগৈ পায়, আমাৰ কোনো মানে হেৰি নাই, ভ্ৰক্ষেপ নাই। যোনে পায় পাই থাকক। সেই 105খন আমাৰ আসন, 21খন তেওঁলোকৰ আসন, যোনে ভগাই লৈ লওক। কংগ্ৰেছ দলৰ আজিৰ বস্তু নেকি? কংগ্ৰেছ দলততো ঘুচিয়া ঘুচি লাগিব কেইদিনমান পিছত, আৰু লাগিব। এইবিলাক কংগ্ৰেছ দলত এইবিলাক কাৰ্যালয়বিলাকত ঘুচিয়া ঘুচি আপোনালোকে দেখুৱাই থাকে, এইটো কোনো নতুন বস্তু নহয়। এইবিলাক আপোনালোকে সদায় দেখুৱাই থকা বস্তু। দেখি থাকিব, এতিয়া ছ'চিয়েল মিডিয়াত লাগিছে, কালিলৈকে ৰাস্তাটো ঘুচিয়া ঘুচি ল'ব, কাৰ্যালয়ত ঘুচিয়া ঘুচি, একো ডাঙৰ কথা নাই। মই কোন হাৰিব নকওঁ, যোনে হাৰক জিকক সেইটোলৈ আমাৰ কথা নাই। আমি ভাৰতীয় জনতা পাৰ্টি মিত্ৰ দলৰ যিজন প্ৰাৰ্থী, আমাৰ প্ৰাৰ্থীজনক আমি সম্পূৰ্ণৰূপে নিৰ্বাচনত চেষ্টা কৰিম। আৰু আমাৰ লক্ষ্য হ'ল যে অহা নিৰ্বাচনত 4টা বিধানসভা কেনেকৈ ধৰি ৰাখিব পাৰি। আমাৰ লক্ষ্য হ'ল যে 4টা বিধানসভাৰ ৰাইজক আজি এতিয়াৰ পৰাই সচেতন কৰা, যে এই অৱস্থাৰ মাজতো যদি 4টা বিধানসভা আমি ধুবুৰীত পাওঁ, তাত কি ডাঙৰ গৌৰৱৰ কথা আছে। সেইটো কামে আমি কৰি আছোঁ। লোকসভাত এতিয়াতো 11:30 পৰা 12 হ'লগৈ, 13 হ'ব চাগে। 13লৈকেতো গৈছোঁ যেন লাগি আছে, তেনেকৈ যোৱা যেন লাগি আছে। এতিয়া 11:30টো কনফাৰ্ম। কোন 0 কোন প্লাছ মই নাজানো, কিন্তু আমি 11:30টো কনফাৰ্ম। আৰু আমি যেতিয়া দৌৰি থাকোঁ, পিছফালে কোনে দৌৰে কোনে চায়? পিছফালে 1ত দৌৰি আছে, 2ত দৌৰি আছে, 0ত দৌৰি আছে, আমাৰ চাবলৈ নাই। আমি মাত্ৰ মাৰাথন দৌৰি আছোঁ, আমি আগত আছোঁ, ইমানেই জানো আমি।